হাই এভৰিৱান, গুড ইভিনিং। ৰাতিপুৱা মানুহজন আৰু ল'ৰাটো ওলাই যোৱাৰ পিছত ঘৰৰ সকলোবিলাক কাম বন কৰি আজৰি হৈ মই ৰাতিপুৱা চাহ খাওঁ মানে বহুত দেৰি হৈ যায়, মানে 10টা চাৰে 10টা মানে বাজে। মই সিমান সময়তহে চাহকণ খাবলৈ সময় পাওঁ। আৰু এয়া আগফালে মই ঠাণ্ডা দিন যিহেতুকে ৰ'দতে ৰৈ চাহকাপ এনেকৈ খালোঁ। আজি মই গ্ৰীণ টি খালোঁ। কেতিয়াবা খাওঁ গ্ৰীণ টি খাওঁ, কেতিয়াবা মানে মই লাল চাহ খাওঁ, নহ'লে পাঁচবেলা গ্ৰীণ টি খাওঁ এনেকৈ। মই চাহ মানে খুব খাই থাকোঁ। আৰু এয়া দুপৰীয়াই হ'ল, ল'ৰা স্কুলৰ পৰাই পাবহি। তাৰপিছত বাকীবিলাক যিবিলাক কাম আছিলে সেইবিলাক কৰি মেলি বোলো গাখীৰ চাহ একাপ খাই লওঁ। মানে লোভটো সামৰিব নোৱাৰোঁ। আপোনালোকে কওকচোন বাৰু, মই গ্ৰীণ টি খাই কি লাভ হ'ব? ক'ত মই ক্ষীণাম গাখীৰ চাহ খালে? এনেকৈ মই মানে ভাবোঁ নাখাওঁ বুলি, কিন্তু নোৱাৰোঁ মানে। চাহ খাই যিহেতুকে মই বহুত ভাল পাওঁ, চাহ নোখোৱাকৈ মই থাকিব নোৱাৰোঁ। ভাত নোখোৱাকৈ থাকি যাব পাৰিম, কিন্তু চাহ নোখোৱাকৈ থাকিব নোৱাৰোঁ। আপোনালোকে কোনে কোনে চাহ খাই ভাল পায় জনাব দেই। আজিলৈ আহিছোঁ, বাই বাই।